মাজুলীবাসীৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি মাজুলীৰ দৰিয়া পাৰত নিৰ্মাণ হ'ব এক অত্যাধুনিক ছবিগৃহ আৰু এই অত্যাধুনিক ছবিগৃহৰ আজি শুভাৰম্ভণি কৰা হৈছে। ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে আৰু মাজুলীৰ তিনিগৰাকী যুৱকে এই দৰিয়া পাৰত নিৰ্মাণ কৰিবলৈ ওলাইছে এটা অত্যাধুনিক ছবিগৃহ, যি ছবিগৃহ এক দীৰ্ঘদিনীয়া অভাৱ আছিল মাজুলীবাসীৰ কাৰণে। আৰু দৰিয়া যিহেতু এই দৰিয়া নামটো যিহেতু জুবিন গাৰ্গৰ কণ্ঠত বা জুবিন গাৰ্গৰ যি সংগীতানুষ্ঠান সদায়ে প্ৰকাশ পায় দৰিয়াৰ কথা, দৰিয়া ঘাটৰ কথা, আৰু সেই দৰিয়া ঘাটৰ সমীপতে এই এটা অত্যাধুনিক ছবিগৃহ নিৰ্মাণ হ'বলৈ গৈ আছে। আৰু বৰ্তমান সময়ত এই ছবিগৃহত নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। মই পৰিৱেশটো দেখুৱাইছোঁ যে দৰিয়াপাৰৰ এই স্থানত তিনিগৰাকী যুৱকে বৰ্তমান সময়ত প্ৰচেষ্টা লৈ এটা অত্যাধুনিক ছবিগৃহৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। আৰু সমান্তৰালভাৱে দীৰ্ঘদিনীয়া মাজুলীবাসীৰ যি অভাৱ আছিল এটা ছবিগৃহৰ যি অভাৱ, সেই অভাৱ পূৰণ কৰি বৰ্তমান সময়ত এই স্থানত চকীবন্তি প্ৰজ্বলনেৰে ধূপ দ্বীপ প্ৰজ্বলনেৰে এই বৰ্তমান এই স্থানত বৰ্তমান এই ছবিগৃহৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হৈছে। আৰু দেখুৱাইছোঁ যে নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে আৰু দৰিয়াডুবিৰ যি ঐতিহ্য, যি গৰিমা, আৰু জুবিনদাৰ যি মাজুলীক লৈ কৈছিল যে মাজুলীত এটা ছবিগৃহৰ প্ৰয়োজন, আৰু সেই ছবিগৃহৰ প্ৰয়োজনীয়তা অভাৱ অনুভৱ কৰি মাজুলীৰ স্থানীয় কেইবাগৰাকী যুৱকে বৰ্তমান সময়ত প্ৰচেষ্টা গ্ৰহণ কৰিছে এটা ছবিগৃহ নিৰ্মাণৰ। এটা অত্যাধুনিক ছবিগৃহৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ আজিৰ পৰা হৈছে আৰু চাকি বন্তি প্ৰজ্বলনেৰে স্থানত আৰম্ভ কৰিছে। হয়, নিশ্চিতভাৱে এইটো মাজুলীবাসীৰ খুব সপোনৰ প্ৰকল্প বুলিয়ে ক'ব লাগিব। আমি মাজুলীবাসীয়ে বহুদিনৰ পৰা এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰি আহিছিলোঁ আৰু প্ৰয়াত জুবিন গাৰ্গ দেৱৰো এইটো এটা খুব বিশেষ ইচ্ছা আছিলে যে মাজুলীত এটা ছবিঘৰ হওক, মাজুলী মানুহে ছবিগৃহত ছবি চাবলৈ পাওক, এনেকুৱা ধৰণৰ এটা খুব সুন্দৰ ইচ্ছা আছিলে। কিন্তু এই সুন্দৰ ইচ্ছাটো সন্মান জনাই অসম চৰকাৰে চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমে আহ্বান জনোৱা আবেদন আমি জনাইছিলোঁ আৰু সেই আবেদনৰ খুব সোনকালে হয়তো তেওঁলোকৰ পৰা আমি সঁহাৰি পাম। আৰু সেই তেওঁলোকৰ সঁহাৰিৰ লগতে আমি ইতিমধ্যে আমাৰ কামখিনি আৰম্ভ কৰিছোঁ আৰু কামখিনি আপোনালোকে দেখিছে অগ্ৰগতি। আমি খুব আশাবাদী এপ্ৰিলৰ পৰা আমি এই ছবিগৃহত ছবি চাবলৈ পাম আৰু মাজুলীবাসীক আমি ইয়াত অত্যাধুনিক চিনেমা গৃহটোত মাজুলীবাসীৰ কাৰণে আমি অৰ্পণ কৰিবলৈ সক্ষম হ'ম। এপ্ৰিল মাহৰ পৰা হয়, এপ্ৰিল মাহৰ হয়, কাম চলি আছে। কেনেধৰণৰ হ'ব যদি অকণমান আভাস আপুনি দিব? আমাৰ খুব ডিজিটেল যিবিলাক আজিকালি এতিয়া যেনেকুৱা ধৰণৰ ডিজিটেল আৰু মানে খুব অত্যাধুনিক চিনেমা গৃহবিলাক হৈছে গুৱাহাটীত যিবিলাক আছে, আমি সমপৰ্যায়ৰ চিনেমা গৃহে ইয়াত নিৰ্মাণ কৰিম যাতে মানুহে মাজুলীত চিনেমা চোৱা, যোৰহাটত চিনেমা চোৱা, গুৱাহাটীত চিনেমা চোৱাৰ মাজত কোনো পাৰ্থক্য অনুভৱ কৰিব নোৱাৰে। ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে কেতিয়াৰ পৰা আৰম্ভ হ'ব? ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে, কি ক'ব? প্ৰথম কথা হ'ল এই প্ৰচেষ্টাটো আমাৰ পৰা 1.5 বছৰৰ পৰা আৰম্ভ হৈছে। সমান্তৰালভাৱে আমি চৰকাৰৰ লগতো যোগাযোগ কৰিছিলোঁ আৰু সেই চৰকাৰৰ এটা নিৰ্দিষ্ট প্ৰচেছ যিটো থাকে আৰু সেই প্ৰচেছটোত আমি অলৰেডি সোমাই পৰিলোঁ। দ্বিতীয় কথা হ'ল আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে মাজুলীত এই সুবিধাকণ কৰি দি মাজুলীবাসীৰ এটা সপোন পূৰণ কৰে। গতিকে আমি সেই উদ্দেশ্যে আগ্ৰহ ৰাখি, যিহেতু আমি ব্যক্তিগতভাৱে কামবিলাক আগবঢ়াব লাগিব, সেই উদ্দেশ্যে আগ্ৰহ ৰাখি আমি অলৰেডি যোৱা মাহৰ পৰাই আমি কাম অলৰেডি আৰম্ভ কৰিছোঁ। অলৰেডি আপোনালোকে এইটো কথা দেখিছে। গতিকে কথা হ'ল মাজুলীবাসী এটা অত্যাধুনিক চিনেমা হল পাব। গতিকে সমূহ মাজুলীবাসীৰ আশীৰ্বাদ বিচাৰি আমি ইতিমধ্যে এই কামটো আৰম্ভ কৰিছোঁ। ধন্যবাদ। নিশ্চিতভাৱে সমূহ মাজুলীবাসীৰ আশীৰ্বাদ বিচাৰিছে আৰু মাজুলীৰ যি দীৰ্ঘদিনীয়া অভাৱ, সেই অভাৱ পূৰণ কৰিবৰ বাবে তিনিগৰাকীকৈ যুৱকে, মাজুলীৰ স্থানীয় যুৱকে প্ৰচেষ্টা গ্ৰহণ কৰিছে। মাজুলীবাসী আছে, বিভিন্নজন লোক আছে। এক সুন্দৰ খবৰ, এটা ভাল লগা খবৰ আজিৰ দিনটোৰ বাবে, যিহেতু দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি এই স্থানত আজি ছবিগৃহ নিৰ্মাণৰ কাম ইতিমধ্যে শুভাৰম্ভ কৰা হৈছে। কি ক'ব? সঁচাকৈ এটা বৰ ভাল খবৰ যে মাজুলীবাসীৰ যিটো সপোন আছিল যে মাজুলীত এটা চিনেমা হল হ'ব লাগে, আৰু এই চিনেমা হলটো প্ৰকৃততে অকল মাজুলীবাসীৰ ডিমাণ্ড নহয়, আমাৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াও বহুত ইচ্ছা আছিল যে মাজুলীত তেখেতে মাজুলীখন ছেকেণ্ড ঘৰ বুলি সদায় কৈ থাকে। সেইকাৰণে মাজুলীত এটা চিনেমা হল তেখেতৰ সাংঘাতিক হেঁপাহ আছিল হোৱাটো। আৰু এই চিনেমা হলটো হ'বৰ কাৰণে আমাৰ যি 3জন যুৱকে মাজুলী প্ৰচেষ্টাত আজি এটা পৰ্যায়লৈ
এতিয়ালৈকে আপোনালোকে দেখা পাইছে যে এটা প্ৰচেষ্টাত গৈ আছে হয়তো এপ্ৰিল মাহৰ আগতে এই চিনেমা হলটো মাজুলীবাসীয়ে ৰাইজে চাবলৈ পাব আৰু মই ভাবোঁ ইয়াৰ কোনো ডিফাৰেঞ্চ নাপাব কাৰণ গুৱাহাটী বা যোৰহাট বা মাজুলীত বুলি কোনো চিনেমা হল যে মানুহৰ এটা মানে হেজিটেশ্যন থাকে সেইটো থাকিব নালাগে মোৰ মতে কাৰণ ভাল চিনেমা হল তাৰমানে ভালেই হ'ব লাগিব তাত কোনো কম্প্ৰমাইজ হ'ব নালাগে আৰু সেই আশা যাতে আমি সকলো মাজুলীবাসীৰ আশা একেলোক তিনিজনৰ বুলি নহয় সকলো মাজুলীবাসীৰ আশা এই চিনেমা হলটো যাতে সম্পূৰ্ণ ৰূপ হওক আৰু চবতকৈ ভাল কথাটো হ'ল আমি দৰিয়া ডুবিৰ একদম ঠিক কাষতে একদম এই চিনেমা হলটো হ'বলৈ গৈ আছে আৰু সঁচাতে ক'বলৈ জুবিনদাৰ যিটো দৰিয়া গানটোৰ কাৰণে গোটেই মাজুলী এটা চিনাকি এক্সট্ৰা আছে আৰু এই প্ৰচেষ্টাক সঁচাকৈ আমি শলাগ লৈছোঁ যাতে দৰিয়া পাৰত যাতে চিনেমা হলটোক এদিন ভাল চিনেমা হল হিচাপে অসমৰ ভাল ছবিগৃহ হিচাপে পৰিগণিত হয় আমি সেইটোৱে কাম কৰিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে পুৱাই এক ভাল খবৰ যে আজিৰ পৰাই মাজুলীত এটা অত্যাধুনিক ছবিগৃহৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে যি ছবিগৃহ মাজুলীবাসীৰ বহুদিনীয়া অভাৱ আছিল আৰু সেই তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত তিনিগৰাকী স্থানীয় যুৱকে এই দৰিয়াৰ পাৰত যি দৰিয়া জুবিন গাৰ্গে এক অনন্য মাত্ৰা প্ৰদান কৰিলে আৰু সেই যি দৰিয়া প্ৰতিখন মঞ্চতে সেই দৰিয়াঘাটৰ কথা উল্লেখ কৰিছিল আৰু সেই যি ছবিগৃহৰ অভাৱ সেই অভাৱৰ কথা মাজুলীবাসীৰ সন্মুখত কৈছিল যে মাজুলীত এটা ছবিগৃহৰ প্ৰয়োজন আৰু এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ তিনিগৰাকীকৈ যুৱক দেৱজিৎ দত্ত অজিত ভূঞা আদিকে কৰি তিনিগৰাকী স্থানীয় যুৱকে বৰ্তমান সময়ত আজিৰ পৰাই এক অত্যাধুনিক ছবিগৃহৰ কাম শুভাৰম্ভ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।